সুপ্ৰভাত জনাইছোঁ। ৰাতিপুৱা সোনকালে শুই উঠিলোঁ। কাম জানি নহয় ৰাতিপুৱা কিমান কাম থাকে, কামবোৰ কৰি আজৰি হ'লোঁ। গা পা ধুই এতিয়া অকণমান বহি লৈছোঁ। ল'ৰা আৰু ছোৱালী উঠা নাই, উঠিলে একেলগতে চাহ খাম। মা নোহোৱা হোৱাৰ আজি বৰ্তমান 3 মাহ হৈ গ'ল। তেওঁৰে আছিলে ঘৰখনৰ মুৰব্বী। তেওঁৰ অবিহনে আমাৰ যে কি অৱস্থা হৈছে, কেনেকৈ যে আছোঁ আমি, প্ৰতিটো মুহূৰ্ততে তেওঁলেই মনত পৰে। যেনেকৈ নহ'লেও তেওঁৱে আছিলে আমাক বাট দেখুৱাই দিয়া, সুপথে চলিবলৈ শিকোৱা। কেনেকৈ তেওঁৰ আদৰ্শৰে আমি আগবাঢ়ি আছিলোঁ। এতিয়া তেওঁ গুচি গ'ল আমাক এৰি থৈ, ইমানেই দূৰলৈ গুচি গ'ল আৰু তেওঁ কেতিয়াও উভতি নাহে। আমিতো মানে তেওঁৰ প্ৰতিটো কথাই আমাৰ মনত থাকি গৈছে। তেওঁৰ আদৰ্শৰে আমি জীয়াই থাকিব লাগিব, তেওঁৰ আদৰ্শৰে আমি ভালদৰে চলি যাব লাগিব। সেইবাবে তেওঁৰ কথা যদি আমি এদিনো নপতাকৈ নাথাকোঁৱে, তেওঁৰ মনত প্ৰতিটো মুহূৰ্ততে তেওঁৰে মনত পৰে, তেওঁলৈ মনত পৰি থাকে। কি কৰিব, তেওঁ এতিয়া যিহেতু গুচি গ'লগৈ আমাক এৰি থৈ, সকলোকে এৰি থৈ বহুত দূৰলৈ গুচি গ'লগৈ। তেওঁতো আৰু কোনোদিনে নাহে। য'তেই আছে তেওঁ যাতে ভালদৰে থাকে, আমাক তাৰ পৰা আশীৰ্বাদ কৰিব, যাতে আমি ভালদৰে সকলোৱে মিলি থাকিব পাৰোঁ। তেওঁ তাৰ পৰা আশীৰ্বাদ কৰিব। আমিও তেওঁক য'তেই আছে তাতে যাতে ভালকৈ থাকে, তাৰে কামনা কৰিছোঁ।